আজিৰ মিনি ব্লগটো একেবাৰে ৰাতিপুৱা কুকুৰাক ধান চাউল দিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। নহ'লে কুকুৰাখিনি যিহে কাও খুৱাই আৰু কি ক'ব, উপায়তো নাই, দি কিনে সিহঁতক বিদায় কৰি লওঁ বুলি ভাবিলোঁ। আৰু দেখিলে আমাৰ বেটা উঠি গ'ল, মানে তাই একেবাৰে বেমাৰী হৈ আছে আৰু তাৰ বেমাৰ মানে চৰ্দি আৰু জ্বৰ হৈ আছে বাৰু। আৰু তাইক ৰাতিপুৱা নুঘূৰালে মানে তাই বহুত আমনি পায়। তাইক যদি ঘূৰাও নহয়, তাই ইমানেই মনত ফূৰ্তি আৰু ইফালে দেখিলে ভীমকল মানে আঠিয়া কল এটা খাই দিওঁ বুলি কিনে ল'লোঁ। মানে ল'ৰাজনীক খুৱাবলৈ আনিছিলোঁ, তাই বেমাৰীৰ কাৰণে মই নিজে খাই আছোঁ। আৰু মই লাগি গ'লোঁ লিষ্ট বনাবলৈ, মানে গণেশ পূজাৰ কাৰণে বস্তু আনিবৰ কাৰণে লিষ্ট বনাইছোঁ। আৰু এনেকৈ লিখি থকাৰ মাজতে হাতত কোনোবাই কি আঁকিও, মই হ'লে যি টি আঁকি দিওঁতে এয়া দেখিলে ঘড়ী এটা আঁকি দিছোঁ। আৰু কামলৈও যাব লাগিব নহয়, সেইকাৰণে ভাতগাল সোনকালে খাই মেলি কামলৈ যাওঁ বুলি ভাবিলোঁ। আৰু দেখিলে কাষতে মানুহজনী আছে, লগে ভাগে দুজনে ভাত খাই আছোঁ আৰু খুন্দাই নিকাই। ভাত খাই উঠাৰ পাছত এয়া ল'ৰাজনীৰ লগত অলপমান ধেমালি কৰি দিছোঁ। আৰু এইফালে দেখিছে পইচাখিনি মানে য'তে ত'তে চুকে কোণে থোৱা পইচাবিলাক উলিয়াইছোঁ আৰু মানে পূজাৰ বজাৰ কৰিব লাগিব যে। মানুহজনীয়ে মনত দুখ কৰিছে, কি কৰিব উপায়তো নাই, বস্তু আনিবই লাগিব নহয়নে। প্ৰত্যেক বছৰে শৰাই এখন দিওঁ গণেশ বাবাৰ নামত, সেইকাৰণে পইচাখিনি উলিয়াই মেলি এয়া দেখিছে। আৰু মোনাটো লৈ ল'লোঁ মই, মানে বজাৰ কৰি কিনে বস্তু আনিবৰ কাৰণে। আৰু মই হেলমেট চেলমেট পিন্ধি ৰেডি হৈ গৈছোঁ। আৰু কি কৰিব, কামলৈ যাবই লাগিব, নগ'লেওতো নহয়। আৰু ইফালে মোৰ বসন্তীখন দেখিলে, বসন্তীখন মানে একেবাৰে লেতেৰা হৈ আছে আৰু মানে গাঁৱৰ ৰাস্তাটো একেবাৰে বেয়া। বৰষুণ দিলে মানে একেবাৰে জমকাল, গম পাইছে, ৰাস্তাটো ইমানেই বোকা হয় নহয়, কি ক'ব আৰু তথাপিতো সেনেকৈ যাবই লাগিব। চৰকাৰে দেখিয়ে পোৱা নাই আমাৰ ৰাস্তাবিলাক। আৰু কি ক'ম, ল'ৰাজনীক বাই বাই দিছোঁ, তাই বাই বাই দিব নাজানে বাৰু, সৰুৱে হৈ আছে, অলপ ডাঙৰ হ'ব লাগিব। নহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই।